এতিয়া নেশ্যনেল হাইৱেৰ ওপৰত অকণমান দেৰি খোজ কাঢ়োঁ, যিমানকণ দূৰ পাৰোঁ। মই আগতে প্ৰথমতে যেতিয়া খোজকাঢ়িবলৈ আহিছিলোঁ তেতিয়া আকৌ অকণমান এলাহ ভাৱ এটা আছিলে, কিন্তু এতিয়া এলাহ ভাৱটো নাইকিয়া হ'ল। মানে কেলে বিশ্বাস কৰে নকৰে নাজানো, একদম সত্য কথা কৈছোঁ। এতিয়া মানে মোৰ নিজৰে মানে ৰাতিপুৱা মইতো এলাৰ্ম নিদিওঁৱে বাৰু, মোবাইলত এলাৰ্ম নিদিওঁ। আৰু ছেকেণ্ড কথা কি হ'ল, টাইমত মানে মই নিজে অট'মেটিক সাৰ পাই যাওঁ। খোজ কাঢ়িব লাগে বুলি সাৰ পাই যাওঁ নহয়, আচলতে মানে কি হ'ল অভ্যাস এটা হৈ গ'ল যে সেইটো মানে অট'মেটিক সাৰ পাই যাওঁ। আৰু মানে কি হয় খোজ কাঢ়িবলৈ মন যায়, মানে কি মন নোযোৱাকৈ নাথাকে। আগতে আকৌ এলাহ লাগে, খোজ কাঢ়িবলৈ মন নাযায়, কিন্তু মানে কি এতিয়া অভ্যাসটো হৈ যোৱাৰ লগে লগে মানে খোজ কাঢ়িবলৈ মন যায়েই। অকণমান মানে কি ভাল লাগে যে খোজকাঢ়ি দিয়াৰ লগে দিনটো, একদম সত্য কথা কৈছোঁ। কালি ভিডিঅ'টোতো মই কৈছিলোঁ যে সকলোকে অকণমান খোজ কাঢ়ক ৰাতিপুৱা, ভাল খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। হেল্থ ইজ ৱেল্থ এনেই নকয়, স্বাস্থ্যই সম্পদ। স্বাস্থ্য থাকিলে আপোনাৰ চব। আপুনি বহুত টকা পইচা থাকিলেও আপোনাৰ যদি নিজৰ স্বাস্থ্যটো মানে বেমাৰ আজাৰে ভৰি থাকে, তেতিয়া আপোনাৰ বহুত পইচা থাকিও কাম নাই, সা সম্পত্তি থাকিও কাম নাই। মানে কি পইচা যি ঘটিব আপুনি ডক্তৰক দিওঁতেই যাব, কিন্তু আপুনি কম পইচা ঘটক, স্বাস্থ্যটো যদি আপোনাৰ ভাল হৈ থাকে ডক্তৰৰ ওচৰলৈ যাব নালাগে। পৰিয়ালৰ মা দেউতাৰ পৰা আদি কৰি সকলোৰে লগত ভালকৈ থাকিব পাৰে সম্পৰ্ক গঢ়ি। আৰু স্বাস্থ্য যদি ভাল হৈ থাকে, খোৱা বোৱা যদি ভালদৰে মানে বাচি মেলি ভালকৈ খায়, তেতিয়া আপোনাৰ কি হৈছে বেমাৰ আজাৰে চল নাপায়। প্ৰত্যেকৰ ঘৰতে আপোনাৰ ডায়েবেটিছৰ এজন পেচেণ্ট, প্ৰেছাৰৰ এজন মানে পেচেণ্ট, বাকী আপোনাৰ আছেই মানে বেমাৰ ইটো সিটো থকা তেনেকুৱা আছেই। গতিকে মানে কি এইবিলাক নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন নোলোৱাৰ কাৰণে হৈছে। আৰু ফিজিকেল এক্সাৰচাইজটো কৰিব লাগে, ফিজিকেল এক্সাৰচাইজ মেইন। এনেই নকয় নহয়, আগৰ দিনৰ মানুহে 3টা বজাত হাল লৈ আপোনাৰ এনেকুৱা দিনত হাল লৈ আপোনাৰ পথাৰলৈ যায়, গৰু লৈ নাঙল লৈ খেতি কৰিবলৈ। সেইবোৰ আগৰ ফিজিকেল মানে কি হ'ল এক্সাৰচাইজ কৰা নাছিলে, কিন্তু তেনেকুৱা ধৰণৰ সেই ফিজিকেল যিবোৰ মানে ৱৰ্ক কৰিছিলে সেইবোৰৰ পৰাই আপোনাৰ কি হৈছে স্বাস্থ্য ভাল হৈ আছিলে। আজিকালি মানুহৰ এই মানে কি হ'ল সেইবিলাক নাইকিয়া হ'ল। ট্ৰেক্টৰ আহিলে, কিবা আহিলে, এইবোৰ মেচিনেৰী বস্তু যেতিয়া আহি গ'ল, মেচিনেৰী যেতিয়া ওলাই গ'ল, তেতিয়াপৰাই মানুহৰ কি হ'ল কাম বনবিলাক কমি গ'ল। কমি যোৱাৰ লগে লগে এই ফিজিকেলি এইবিলাক মানে সেইবোৰ কমি যোৱাৰ লগে লগে মানুহৰ বেমাৰ আজাৰবিলাক বাঢ়িবলৈ ধৰিলে। ভেজাল পাচলি চব মানে। বাৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।